নামঘৰৰ যোগেদি সমস্ত উপাদানৰ ৰস ল'ব পাৰোঁ কিন্তু নামঘৰত আমাক আধ্যাত্মিক চিন্তাৰে সাংস্কৃতিক চিন্তাৰে এই ৰসবোৰ বুটলিবলৈ কৈছে এজনে কৈছে ধৰ্ম আৰু আধ্যাত্মিকতাৰ কথা কওঁ এইখিনিকে কৈ আছোঁ যি ধৰি আছে সেই ধৰ্ম ৰাতিপুৱাৰ পৰা গধূলিলৈ আমি যিমানবিলাক কাম কৰিছোঁ এই ধৰ্ম আধ্যাত্মিকতা ক'ত যেতিয়া আমি আত্মাৰ সকলোৰে হিত চিন্তা কৰিম সেইটো আধ্যাত্মিক য'ত ঈশ্বৰমুখী চিন্তা থাকিব ঈশ্বৰ সকলোতে আছে বুলি ভাবিম সেই আধ্যাত্মিক এইখিনিকে কৈ আছোঁ ভাষণত সেয়ে ধৰ্ম মানে কেৱল ইছলাম ধৰ্ম খ্ৰীষ্টান ধৰ্ম হিন্দু ধৰ্মক কোৱা হোৱা নাই এই ধৰ্ম শব্দৰ অৰ্থ হৈছে যি ধৰি আছে আমাক যি আমাক ৰক্ষা কৰে সেয়ে ধৰ্ম আৰু আধ্যাত্মিকতা ক'লোঁ যে বিশাল সংজ্ঞা যি ঈশ্বৰমুখী চিন্তাৰে সকলোতে ঈশ্বৰ দেখিব পাৰে সকলোৰে হিত চিন্তা কৰিব পাৰে সকলোৰে উন্নতি কামনা কৰিব পাৰে এই আধ্যাত্মিক আমি আকৌ কৈছোঁ বেয়া নাপাব ধূপ চাকি লগালেই মানুহ আধ্যাত্মিক হ'ব নোৱাৰে যেতিয়ালৈকে হৃদয়ৰ মাজত সেই ভাৱনা পৰোপকাৰী চিন্তা নাথাকিব আৰু তাৰ বিশাল সংজ্ঞা মহাপুৰুষ জনাই দিছে আমি ইতিমধ্যে উদাহৰণ দিছোঁ আমি সাংস্কৃতিক পৰিৱেশৰ মাজত সকলো ধৰ্ম কৰ্ম কৰোঁ আৰু সেই সংস্কৃতিতে সোমাই আছে কলা আকৌ ইংৰাজী বাক্য এটা গাইছোঁ আৰ্ট ইজ সাবটল এণ্ড ডেলিকেট এণ্ড ইটছ মুভমেণ্ট মেক্স দ্য মাইণ্ড অলছ' সাবটল এণ্ড ডেলিকেট অৰ্থাৎ কলা গধুৰ আৰু মধুৰ কলাৰ চৰ্চাই মানুহৰ মনবিলাকো মধুৰ কৰে গধুৰ কৰে সেইকাৰণে মহাপুৰুষজনে আমাক এনেদৰে নামঘৰত সাংস্কৃতিক কৰ্মসমূহ কৰিবলৈ দিছে কলা সম্পৃক্ত হৈ কিয় কলা সম্পৃক্ত হৈ আমি কৰ্ম কৰা মানে মনবিলাক মধুৰ হ'ব মনবিলাক গধুৰ হ'ব মনটো কেতিয়াও চেলেং পেটেং নহয় মনটো কেতিয়াও কুৎসিত কপটাৰে ভৰি নাথাকে আৰু যেতিয়া মনটো মধুৰ হৈ থাকিব গধুৰ হৈ থাকিব সেই গধুৰযুক্ত মনটোৰে আমি সকলোকে আঁকোৱালি ল'ব পাৰিম সেইকাৰণে আমাক লাগে কলা আৰু সেইকাৰণে কলা সম্পৃক্ত হৈ সাংস্কৃতিক পৰিৱেশেৰে আমি নাম গাওঁ ভাগৱত পাঠ কৰোঁ ভাওনা কৰোঁ নৃত্য গীত কৰোঁ এই নামঘৰে আমাক যি তত্ত্ব দিছে তাৰ লগতে অমূল্য তত্ত্ব দিছে ঈশ্বৰক ধৰি ৰখাৰ চিন্তা সেইকাৰণে আপোনালোকে নামঘৰত কীৰ্তন গাওঁতে সেই কীৰ্তনটো দিয়ে কি বুলি গায় স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ দূৰ কৰা সংসাৰ নিকাৰ স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ চাওকচোন এই বিনীত ভাৱেৰে যে কীৰ্তনটো গাবলৈ ক'লে উদ্দেশ্য কি স্বামীৰাম নেৰুৱাৰ চৰণ তোমাৰ সংসাৰ ধৰ্মত পুৰুষ প্ৰকৃতি আছে কিন্তু আমি সকলো জীৱাত্মা পৰমাৰ্থিক চিন্তাৰে তেওঁহে পুৰুষ তেওঁহে ভগৱান আৰু তেওঁহে প্ৰকৃত স্বামী সেইকাৰণে কোৱা হৈছে স্বামীৰাম নেৰুৱাৰ চৰণ তোমাৰ হে স্বামী তোমাৰ চৰণ মই ত্যাগ নকৰোঁ তোমাৰ চৰণ ত্যাগ নকৰাৰ মোৰ অন্তৰ্নিহিত উদ্দেশ্য আছে উদ্দেশ্য কি তাৰমানে তুমিহে মোক ৰক্ষা কৰিব পাৰিবা কেনেকৈ দূৰ কৰা সংসাৰ নিকাৰ তুমি মোৰ সংসাৰৰ নিকাৰ দূৰ কৰি দিব পাৰিবা সংসাৰ নিকাৰ কোনবিলাক আধি দৈবিক আধি ভৌতিক আধ্যাত্মিক দৈৱ দুৰ্বিপাকত যিবিলাক কষ্ট পাইছে তাক কোৱা হৈছে আধি দৈবিক যিবিলাক প্ৰাণীৰ পৰা কষ্ট পাইছে আধি ভৌতিক শৰীৰ আৰু মনৰ পৰা যিটো কষ্ট পাইছে আধ্যাত্মিক এই তিনিটা তাপৰ পৰা মুক্ত কৰাৰ মাত্ৰ মূল মাধ্যম তুমি সেইকাৰণে কীৰ্তনটোত তেনেকৈ গাবলৈ কৈছে স্বামীৰাম নেৰুৱাৰ চৰণ তোমাৰ দূৰ কৰা সংসাৰ নিকাৰ কেৱল মাহ চাউল খাবৰ কাৰণে কেৱল সকাম ভাঙিবৰ কাৰণে কাৰোবাৰ এদিন কিবা তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে সেই কীৰ্তনটো কেৱল দিয়া হোৱা নাই এই কীৰ্তনটোৰ যোগেদি আমাক সেইদৰে সংকল্পবদ্ধ হ'বলৈ কৈছে যে আমি কপটতাবিহীনভাৱে
বিনা দ্বিধাই সেই ভগৱন্তৰ চৰণ যদি খামোচ মাৰি ধৰি ল'ব পাৰোঁ আমাৰ সংসাৰৰ নিকাৰ তেওঁ নাইকিয়া কৰিব। এইদৰে প্ৰতিটো কীৰ্তন প্ৰতিটো ঘোষাত সেই তত্ত্বই সোমাই আছে। আৰু এই নামঘৰে আমাক নামৰ যোগেদি আৰু কি কৰি দিছে চাওক, কৃষ্ণ 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 ইতি যুমাং স্মৰন্তি নিত্যস্য জলং ভিত্তা যথা পদ্মম নৰকাদুদ্ধৰমহম। ভগৱানে কৈছে যে মোৰ কৃষ্ণ কৃষ্ণ এই শব্দ উচ্চাৰণ কৰি যদি কোনোবাই নাম লয়, তেওঁক বোলে মই পদুমৰ পাতত পানীৰ মাজত থাকিলেও যেনেকৈ পানী নালাগে, তেনেকৈ তেওঁৰ সংসাৰৰ মাজত থাকিলেও তেওঁ মই সমস্ত সংসাৰৰ বন্ধন ছিঙি দিব পাৰোঁ, আনহে নালাগে তেওঁৰ নৰকৰ দুৱাৰখনো বন্ধ কৰি দিব পাৰোঁ। এয়া নামৰ মহাত্ম্য। আৰু সেইদৰে কোৱা হৈছে ৰাম ৰামেতি ৰামেতি ৰাম নাম মনোৰমে সহস্ৰ নাম ততুল্য ৰাম নাম মৰাণনে। যি ভগৱানে কৈছে মোৰ ৰাম 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 এই শব্দ উচ্চাৰণ কৰি মোৰ নাম ল'ব, তেওঁ মোৰ সহস্ৰ নাম লোৱাৰ ফল লাভ কৰিব, কাৰণ এই ৰাম নাম মনোৰম শ্ৰেষ্ঠ। আকৌ কৈছে পুণ্যাৰণ্যে নৃসিংহ এক নাম সিংহ বিৰাজতে যত নাদত্তে পলায়ন্তে মহাকলমস্য কুঞ্জৰাহা। যেনেকৈ হাবিত থকা সিংহৰ ধ্বনি শুনাৰ লগে লগে মদমত্ত হাতী পলায়ন কৰে, সেইদৰে জনবসতিপূৰ্ণ ক্ষেত্ৰখনক পুণ্যাৰণ্য বুলি কোৱা হৈছে। এই মানুহৰ ক্ষেত্ৰখনক পুণ্যাৰণ্য বুলি কৈছে। এই পুণ্যাৰণ্যত যদি নামৰ ধ্বনি উত্থাপিত হয়, সেই নাম সিংহৰ ধ্বনিয়ে আমাৰ হৃদয়ৰ মাজত থকা কলুষ বাসনাস্বৰূপ মদমত্ত হস্তিকো ই আঁতৰত পেলাই দিব পাৰে। ই আমাৰ হৃদয়ৰ মাজৰ পৰা দূৰ হৈ যাব পাৰে। মানুহৰ মনত কলুষ বাসনা থাকিব পাৰে, পাপ বাসনা থাকিব পাৰে, যেতিয়া নাম সিংহৰ আশ্ৰয় ল'ব সি সমূলঞ্চে নাইকিয়া কৰি দিব। আকৌ কোৱা হৈছে বিশেষকৈ কলিযুগৰ বাবে হৰে নামৈব নামৈব মম জীৱনম কলৌ নাস্তিব্য নাস্তিব্য গতিৰ অন্যথা। যে কলিযুগত বিশেষকৈ মানুহক ধন টকা পইচা ঐশ্বৰ্য সম্পদে গতি দিব নোৱাৰে। একমাত্ৰ গতি দিয়াৰ মাধ্যমটো হৈছে হৰিনাম। নামৰ যোগেদিহে আমি গতি লাভ কৰিব পাৰোঁ, নামৰ যোগেদিহে আমি মুক্তি পাব পাৰোঁ, নামৰ যোগেদিহে আমি মোক্ষ পাব পাৰোঁ। আৰু এই নাম লোৱা স্থানখন কিমান ভগৱন্তৰ প্ৰিয়, তেওঁ নিজেই নাৰদৰ আগত এইদৰে কৈছে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়েনচ মদভক্ত যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মোৰ অতি প্ৰিয় স্থান বৈকুণ্ঠ, মোৰ প্ৰিয় স্থান যোগীৰ হৃদয়, কিন্তু মই এই প্ৰিয় স্থানো ত্যাগ কৰিব পাৰোঁ কেতিয়া? যেতিয়া মোৰ ভক্তসকলে নিষ্ঠাৰে মোৰ নাম লয়, সেই ক্ষেত্ৰখন মোৰ অতি প্ৰিয় ক্ষেত্ৰৰূপে বিবেচিত হয়। আৰু এই নাম লোৱাৰ ক্ষেত্ৰত যদি কোনোবাই সহায় কৰে আৰু পোনে পোনে যদি নাম লয়, তেওঁলোকৰ কেনেকুৱা অৱস্থা হ'ব পাৰে চাওক। যো স্মৰণটো হৰে নামনা কলৌ যুগে তেওঁপি ধন্যা তেওঁপি পূজ্যা তে জান্তি পৰাংগদিন। কলিযুগত যিসকলে নিষ্ঠাৰে নাম লয় আৰু নাম লোৱাত সহযোগ কৰি দিয়ে, তেওঁলোক বোলে সমাজৰ ধন্য পুৰুষৰূপে বিবেচিত হয়। কেৱল ধন্য বুলি কোৱা নাই, তেওঁপি পূজ্যা, তেওঁলোক সমাজৰ পূজনীয় আদৰণীয় ব্যক্তিৰূপে পৰিগণিত হয়। আৰু কেৱল তাতেই ক্ষান্ত থকা নাই, তে জান্তি পৰাংগতিম, তেওঁলোকে এনে মহৎ কাৰ্য কৰাৰ কাৰণে, তাত সহায় কৰাৰ কাৰণে তেওঁলোকে পৰম গতি লাভ কৰিব পাৰে। এয়া নামৰ মহিমা। আৰু সেইকাৰণে আমি নাম লওঁ, এফালে আমাৰ জীৱনৰ গতি প্ৰাপ্তিৰ কাৰণে, আনফালে পৰিশীলিত জীৱনৰ কাৰণে, আৰু আনফালে সংঘবদ্ধ সমাজ তৈয়াৰ কৰিবৰ কাৰণে। আৰু আপোনালোকে জানে আমাৰ নাম গোৱা সমাজখনক কেন্দ্ৰ কৰি আমি যি পৰিচয় দিওঁ, এনেকুৱা সামূহিক পৰিচয় পৃথিৱীৰ ক'তো বিচাৰি পোৱা নাযায়। নামঘৰলৈ যেতিয়া আপোনালোক নাম গাবলৈ আহে, কোন আপোনালোক? কোনোবা দত্ত, কোনোবা হাজৰিকা, কোনোবা বৰুৱা, কোনোবা শইকীয়া, কোনোবা গোস্বামী, কোনোবা শৰ্মা, কোনোবা বৰদলৈ, কোনোবা গগৈ, কোনোবা গোহাঁই।
কিন্তু আমি কোনো কাৰণতে সেই উপাধিৰ লোকসকলে নাম গাইছে বুলি নকওঁ। আমি কি বুলি কওঁ? ভকতে নাম লৈছে। অৰ্থাৎ নিজৰ নিজৰ উপাধিবিলাক নাইকিয়া কৰি যি সামূহিক সত্তালৈ ৰূপান্তৰিত হৈছে, এয়াই হৈছে ভকতৰ সমাজ। সেই আজি আকৌ দৃঢ়তাৰে আপোনালোকক ক'ব খোজো, অসমীয়া জাতিক লৈ, অসমীয়া সংজ্ঞাক লৈ প্ৰশ্ন উত্থাপন হয়। আমি কৈছো, যেতিয়ালৈকে অসমৰ নামঘৰৰ ভকতৰ সমাজখন থাকিব, তেতিয়ালৈকে অসমীয়া সমাজখন জীয়াই থাকিব, অসমীয়া সমাজখনৰ পৰিচয় সুদৃঢ় হৈ থাকিব। আনবিলাক চেদেলি বেদেলি হৈ যাব পাৰে, ভাগ ভাগ হ'ব পাৰে, কিন্তু ভকতৰ শব্দটো চেদেলি বেদেলি হ'ব নোৱাৰে, কাৰণ গোটেইখিনি গোট খালেহে ভকত হ'ব। আৰু যিমানেই নহওক, সম্পদে বিপদে নাম এষাৰ নোগোৱাকৈ কোনো থাকিব নোৱাৰে। গতিকে সেই অৰ্থত কৈছোঁ, যেতিয়ালৈকে নাম গাবৰ কাৰণে ভকতৰ সমাজখন থাকিব, তেতিয়ালৈকে অসমীয়া সমাজখন সুদৃঢ় হৈ থাকিব। আৰু সেয়ে আমি কৈছোঁ, এই নামঘৰৰ ভকতৰ সমাজখনত কোনো জাতি নাই, কোনো বৰ্ণ নাই, কোনো সম্প্ৰদায় নাই। আছে, কিন্তু আমি লোপ পেলালোঁ। কেৱল ভকত সংজ্ঞাৰে সকলো আমি উন্নীত হ'লোঁ। ইয়াতকৈ আৰু সামূহিক, ইয়াতকৈ আৰু উদাৰ প্ৰাণা সমাজ ক'ত থাকিব পাৰে? কেৱল অসমৰ নামঘৰৰ সমাজখনে এই চৰিত্ৰ প্ৰদান কৰিছে। সেয়ে আমি আপোনালোকক জনাওঁ, আজি আমি বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হ'লেও অন্ততঃ আপোনালোকে এই নামঘৰৰ প্ৰতি থকা যিটো প্ৰকৃত শ্ৰদ্ধা, তাৰ পৰা আঁতৰি নাযাব। নামঘৰক কেৱল এটা অনুষ্ঠান ভঙা অনুষ্ঠান বুলি নাভাবিব। নামঘৰত হোৱা ভাওনা কেৱল মনোৰঞ্জনৰ আহিৰা বুলি নাভাবিব। নামঘৰত হোৱা ভাগৱত পাঠ কেৱল শুৱলাকৈ গোৱা এটা অনুষ্ঠান বুলি নাভাবিব। নামঘৰত হোৱা প্ৰতিটো অনুষ্ঠানে আমাক যি শিক্ষা দিছে, আমি যদি জীৱনত তাক প্ৰতিফলন ঘটাব পাৰোঁ, দেখা পাব আমি সকলোৱে সুৰক্ষা অনুভৱ কৰিম, শান্তি অনুভৱ কৰিম। আমাৰ আজি মাজুলীলৈ যোৱাৰ কথা আছে, সেইকাৰণে ঘড়ীটো বাৰে বাৰে চাইছোঁ। আমি কথাখিনি অকণমান সামৰণি লৈ আহিব খুজিছোঁ। এইটো কথা পুনৰ ক'ব খোজোঁ, নামঘৰ কেৱল সাতাম পুৰুষীয়া ধৰ্মীয় বিশ্বাস থকা অনুষ্ঠানেই নহয়, ইয়াত আছে পলে পলে বিজ্ঞানসন্মত যুক্তি। আমাৰ ডেকা গাভৰুসকলে কেতিয়াবা সেইটোৰ কথাৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰে। মা দেউতাই সকামটো পাতিছে, নাম পাতিছে, মই সেৱা কৰিবলৈহে যাব লাগে, তাৰ বাহিৰে মোৰ কাম নাই। নামঘৰত যিবিলাক বয়সীয়া মানুহে কামবিলাক কৰি থাকে, আমাৰ তাত প্ৰয়োজন নাই, এনে কথা ভাবে। আৰু ভাবে যে এয়া বিজ্ঞানসন্মত তথ্যবোৰ নাই, কেৱল সাতাম পুৰুষীয়া মানধাতা যুগীয় পৰম্পৰাৰে নাম গাইছে বা অনুষ্ঠান পাতিছে। নহয়, সেইটো তথ্য ভুল। কাৰণ এই নামঘৰে হৈছে অত্যাধিক বিজ্ঞানসন্মত থকা অনুষ্ঠান। এফালে যেনেকৈ ধৰ্মীয় বিশ্বাস আছে, আনফালে আছে বিজ্ঞান। আমি লগতে কৈ থওঁ, ধৰ্ম আৰু বিজ্ঞান মুদ্ৰাটো ৰিপিঠি সিপিঠি, আমি তাক ত্যাগ কৰিব নোৱাৰোঁ। দুইটাক সমী কৰি চলিলেহে আমি চলিব পাৰোঁ। আৰু এইটো সঁচা, বিজ্ঞানত বিশ্লেষণ আছে, যুক্তি আছে, ধৰ্মকতাত বিশ্বাস আছে। আমি বিশ্বাসকো সম্পূৰ্ণ ওলাই কৰি চলিব নোৱাৰোঁ, কাৰণ ভগৱন্তক আমি দেখা পোৱা নাই। আমি বিশ্বাসেৰেহে সেৱা জনাওঁ, বিশ্বাসেৰেহে ইয়ালৈ আহোঁ, গতিকে বিশ্বাসটোক আমি ওলাই কৰিব নোৱাৰোঁ। ধৰ্মীয় বিশ্বাস লাগিবই, কিন্তু তাৰ সামঞ্জলভাৱে ইয়াত বিজ্ঞানসন্মত যুক্তিবিলাকো আছে। কেনেকৈ চাওক, আমাৰ ভকতগৰাকী যেতিয়া নাম গাবলৈ আহে, তেওঁ কি বস্ত্ৰ পিন্ধি আহে? শুভ্ৰ, অৰ্থাৎ বগা বস্ত্ৰ। তেওঁ যদি ক'লা, ৰঙা, নীলা, হালধীয়া কাপোৰ পিন্ধি আহে, আমি তেওঁক ভকত বুলি নকওঁ। তেওঁ বগা বস্ত্ৰ পিন্ধি আহিবই লাগিব, তেতিয়াহে আমি তেওঁক ভকত বুলি ক'ম। অৰ্থাৎ বগাটোৰ ধৰ্ম বিশ্বাস কি? ই সত্যৰ প্ৰতীক। আৰু ইয়াত বিজ্ঞানসন্মত কথা কি আছে? বগা ৰঙে আন ৰঙতকৈ ভাইৰাছ নাশ কৰাৰ দুগুণ ক্ষমতা লাভ কৰে। আৰু বগা ৰঙে মানুহৰ মনটো সুস্থিৰ কৰি ৰখাত সহায় কৰে। তাৰ উদাহৰণ ডাক্তৰ। ডাক্তৰজনে বগা গাউনটো পিন্ধিবলৈ বাধ্য হয় অপাৰেশ্যন থিয়েটাৰত সোমাওঁতে, ৰোগী পৰীক্ষা কৰোঁতে। কিয় বগা গাউনটো পিন্ধে? ক'লা এটা পিন্ধিব পাৰিলেহেঁতেন, ৰঙা এটা পিন্ধিব পাৰিলেহেঁতেন। অৰ্থাৎ তেওঁ কোৱা হ'ল, তুমি চিকিৎসা কৰোঁতে তোমাৰ মনটো সুস্থিৰ হৈ থাকিব লাগিব,
কাৰণ বগা ৰঙে মনটো স্থিৰ কৰাত সহায় কৰে। আনহাতে তেওঁকো কোনো ভাইৰাছে আক্ৰমণ কৰিব পাৰে, বগা ৰঙৰ যোগেদি ভাইৰাছ নাইকিয়া হোৱাত সহায় কৰে। সেইকাৰণে তেওঁক প্ৰদূষণ মুক্ত কৰি মনটো স্থিৰ কৰি সেই ডাক্তৰজনক বগা গাউনটো পিন্ধিবলৈ বাধ্য কৰা হ'ল। ঠিক সেইদৰে আমাৰ ভকতগৰাকীকো কোৱা হ'ল, তুমি যেতিয়া নাম গাবা বগা বস্ত্ৰ পিন্ধিহে নাম গাব লাগিব। তোমাৰ যদি মনটো চেলেং পেটেং হৈ থাকে, মনটো অস্থিৰ হৈ থাকে, তুমি ব্ৰহ্মৰ নাম ভগৱন্তৰ নাম লৈ সুফল নাপাবা। আৰু তুমি প্ৰদূষণমুক্ত পৰিৱেশতহে নাম গাব লাগিব। এই ভাইৰাছ মুক্ত কৰিব পাৰে বগা ৰঙে, স্থিৰ কৰি ৰাখিব পাৰে বগা ৰঙে। সেইকাৰণে ভকতগৰাকীকো বাধ্য কৰা হ'ল বগা বস্ত্ৰ পিন্ধিহে তুমি নাম গাব লাগিব। আৰু চাওক, ডাক্তৰে মাস্ক নিপিন্ধাকৈ চিকিৎসা কৰিব নোৱাৰে। কিয়? প্ৰদূষণমুক্ত পৰিৱেশ লাভ কৰিবৰ কাৰণে। তেওঁৰ নিশ্বাস যাতে ৰোগীৰ গাত নপৰে, আনৰ দূষিত বায়ু যাতে তেওঁৰ নাকত নোসোমায়, সেইকাৰণেইতো তেওঁক মাস্কখন পিন্ধিবলৈ বাধ্য কৰা হ'ল। আমাৰ দেউৰী বিলনীয়া শৰাই সজোৱা মানুহজনকো কোৱা হ'ল, মাস্ক নমৰাকৈ তোমালোকে প্ৰসাদ সজাব নোৱাৰা, শৰাই সজাব নোৱাৰা, প্ৰসাদ বিতৰণ কৰিব নোৱাৰা। এইটো বিজ্ঞানসন্মত যুক্তি। কৰোণাই সিদিনাহে কৈছে দোকানৰ পৰা মাস্ক আনা, আয়ুৰ্বেদিকসকলে বোৱাই দিয়া মাস্ক পিন্ধা। কিন্তু আমাৰ সত্ৰ আৰু নামঘৰৰ পৰম্পৰাই আজিৰ পৰা 500 বছৰ আগতে কৈছে যে যেতিয়া মূল ৰন্ধন কাম কৰিবা, যেতিয়া শৰাই সজাবা, যেতিয়া প্ৰসাদ বিতৰণ কৰিবা, মাস্ক মাৰি ল'বই লাগিব। আৰু সঁচা, আমাৰ মাস্কটো ইমান ধুনীয়াকৈ মাৰে চাওকচোন। গামোচা এখন বা চেলেং চাদৰ এখন ইমান সুন্দৰকৈ মুখমণ্ডলত মাৰি লৈ চুলি এডাল সৰি পৰিব নোৱাৰে। নাকৰ নিশ্বাস তাত নিৰ্গত হৈ প্ৰসাদ দূষিত কৰিব নোৱাৰে, আন বায়ুৱে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। এয়াতো বিজ্ঞানসন্মত তথ্য। আমাক সেইদৰেহে প্ৰসাদ বিতৰণ কৰিবলৈ কৈছে, শৰাই সজাবলৈ কৈছে। আৰু প্ৰসাদত কেনেকৈ আৰু বিজ্ঞানসন্মত যুক্তি আছে চাওক। আপোনালোকৰ বহুতেই হয়তো নহয়, কিছু গৈছে উত্তৰ ভাৰত দক্ষিণ ভাৰতলৈ যদি যায় তাৰ প্ৰসাদ খাব নোৱাৰে। বেছিভাগ হয় সিদ্ধান্ন নহয় মিষ্ঠান্ন। কিন্তু আমাৰ প্ৰসাদ এনেদৰে তৈয়াৰ কৰা হ'ল সকলোৱে খাব পাৰে, সকলো ৰোগীয়েও মুখত দিব পাৰে। সেই প্ৰসাদ কি? বুট, মগু, নাৰিকল, কল, কুঁহিয়াৰ, আদা, লৱণ, অন্ন, এই মিশ্ৰিত কৰি তুমি প্ৰসাদ কৰোঁ। কিন্তু ভগৱন্তৰ চৰণত অৰ্পণ কৰিলে প্ৰসাদ হয়। তাৰপিছত আমি তাক গ্ৰহণ কৰোঁ। কিন্তু সেই প্ৰসাদৰ যোগেদি আমাৰ শৰীৰত সহায় কৰা কি উপাদান আছে চাওক। সেই মিশ্ৰণ প্ৰক্ৰিয়াৰ প্ৰসাদত আছে এনজাইম, লৌহ পদাৰ্থ, আইৰণ, প্ৰটিন। সেই গোটেইকেইটা বস্তু আমাৰ শৰীৰত লাগে। সেইকাৰণে প্ৰসাদ খাই দিয়াৰ লগে লগে আমি সেই শক্তি লাভ কৰোঁ। আৰু প্ৰসাদৰ মাজত আছে আদা টুকুৰা। কাৰোবাৰ যদি মুখ লাগে, আদা টুকুৰা জাৰি লয়, আদা টুকুৰা জাৰি দিয়ে। আদা টুকুৰা নলৈ কল, কুঁহিয়াৰ, আপেল ল'ব পাৰিলেহেঁতেন, কিয় আদা টুকুৰা বাছি ল'লে? আপোনালোকৰ আকাশো গাঁৱত আছে নাই ক'ব নোৱাৰোঁ। আগৰ তেনেকুৱা মুখ লগা জাৰি দিয়া মানুহ আছে, এতিয়াও আছে। কিন্তু কল, আপেল ল'ব পাৰিলেহেঁতেন নহয়, আদা টুকুৰা কেলৈ লৈছে? অন্তৰ্নিহিত তাৎপৰ্যটো হৈছে আদা টুকুৰাত ইমান ক্লৰিফিক এচিড আছে, তাক চুবাই দিয়াৰ লগে লগে হজম শক্তিটো প্ৰখৰ হ'ব পাৰে। বিশ্বাস আৰু মন্ত্ৰটোক আমি ওলাই কৰা নাই, কিন্তু নিহিত কথাটো হ'ল ক্লৰিফিক এচিড বেছি থকাৰ কাৰণে তাক বাছি লোৱা হৈছে। নহ'লে আপেল ল'লেহেঁতেন, নহ'লে কুঁহিয়াৰ টুকুৰা ল'লেহেঁতেন, নহ'লে কলটো ল'লেহেঁতেন। এইটো তাত মূল কথা সোমাই আছে। আৰু সেইকাৰণে কাৰোবাৰ কিবা কাৰণত গোমা হৈ থাকিলেও পেটটো প্ৰসাদৰ লগত যেতিয়া আদা টুকুৰা চুবাই দিয়ে, গোমা ভাৱটো নাইকিয়া হৈ যায়, হজম শক্তি প্ৰখৰ হৈ যায়। সেই আদা টুকুৰাত থকা যিটো ক্লৰিফিক এচিড, এইটো বিজ্ঞানসন্মত তথ্য। তেনেকৈ কলত আছে নিয়াচিন পদাৰ্থ, নাৰিকলত আছে ফচফৰাছ, তিয়ঁহত আছে পটাছিয়াম। এইবিলাক আমাক লাগে, আপোনালোকে জানেই। কটা চিঙা হ'লে পটাছিয়াম লগাই দিলে লগে লগে ভাল হৈ যায়। এতিয়া আমি যেতিয়া তিয়ঁহ পৰ্যাপ্তভাৱে খাই থাকিম, তেজ ওলোৱাটো বন্ধত সি সহায় কৰি দিব। এইদৰে নাম গোৱাৰ যিটো প্ৰক্ৰিয়া, তাতো আছে বিজ্ঞানসন্মত যুক্তি। ৰামদেৱ, ৰবিশংকৰ আদি ঋষিমুনিসকলে আজি কৈ আছে আঙুলিকেইটা আমুকত টিপিকি থাকিবা, আমুকটো অসুখ নিয়ন্ত্ৰণ হ'ব। কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেতিয়াই কৈছে
তোমালোকে টোপনিয়াই নাম নাগাবা, জোৰেৰে হাত চাপৰি বজাই যেতিয়া নাম গাবা, এই পিটিকা পিটিকি কামবোৰ আপোনা আপুনি হৈ যাব। কাৰণ জোৰেৰে যেতিয়া আমি হাত চাপৰি বজাই নাম গাম, আমাৰ শৰীৰটো ঘৰ্মাসক্ত হ'ব, অতিৰিক্ত নিমখবিলাক ই উলিয়াই দিব, শৰীৰটো ৰক্ষাত ই সহায় কৰিব। চাওকচোন, নামঘৰৰ কোনটো উপাদান বিজ্ঞানসন্মত নহয়? নামঘৰৰ কোনটো পৰিৱেশ বিজ্ঞানৰ পৰা আঁতৰি থকা? আনে নালাগে ধাৰীখনত বহি থকা কাৰ্যটো আপোনাৰ বিজ্ঞানসন্মত। থিয় হৈ বা আমাক চকীত বহি ওখ আসনত বহি নাম গাবলৈ কোৱা নাই, টিনৰ আসনখনত বহি নাম গাবলৈ কৈছে। তাৰমানে টিনৰ ইমান দাহিকা শক্তি আছে, আমাৰ হজম শক্তিত ই সহায় কৰিব পাৰে, সেইকাৰণে তাত বহি আমাক নাম গাবলৈ কৈছে। এনেকৈ আমি যদি চাওঁ, প্ৰতিটো কথাই বিজ্ঞানসন্মত, এফালে ধৰ্মীয় বিশ্বাসেৰে পৰিপূৰ্ণ, আনফালে বিজ্ঞানসন্মত যুক্তিৰে ই সমৃদ্ধ। গতিকে আমি যদি সেই দৃষ্টিভংগীৰে নামঘৰক গ্ৰহণ কৰোঁ, কেতিয়াও আমি ইয়াৰ ওপৰত অনীহা ভাৱ প্ৰকাশ কৰিব নোৱাৰোঁ আৰু আমি আঁতৰি থাকিব নোৱাৰোঁ। সেই যুৱক যুৱতীসকলক, কিশোৰ কিশোৰীসকলক, আমাৰ অভিভাৱকসকলে এইবোৰ কথা আজি বুজাবই লাগিব। বোপাই আইজনী, নামঘৰ কেৱল সাতাম পুৰুষীয়া মানধাতা যুগীয় এটা পৰম্পৰাযুক্ত ধৰ্মীয় অনুষ্ঠানেই নহয়। আজি যিখিনি আমি যুক্তি বিচাৰি অনুষ্ঠান সম্পন্ন কৰোঁ, ইয়াত সকলোখিনি সোমাই আছে, আৰু তেওঁলোকক হাতে কামে দেখুৱাই দিয়ক, আমি ভাবোঁ তেওঁলোকে অনীহা প্ৰদৰ্শন নকৰে। আজি সঁচা বিশ্বায়নৰ যুগত আমি ডাঙৰ দীঘল হৈছোঁ, প্ৰযুক্তিবিদ্যাৰ উপাদানে আমাক চানি ধৰিছে, আমি এইবিলাক এৰিব নোৱাৰোঁ, সকলো গ্ৰহণ কৰিম। কিন্তু তাৰ মাজত আন্তৰিক বিশ্বায়ন স্থাপন কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। আমি লেপটপ, ডেস্কটপ, টেবলেট, পেন ড্ৰাইভ, CD ব্যৱহাৰ কৰি বিভিন্নজনৰ লগত আমি ভাৱৰ আদান প্ৰদান কৰিছোঁ। আমি যদি খেপিয়াই চাওঁ, বাহ্যিকভাৱে তেওঁৰ লগত সম্বন্ধ স্থাপন হ'ল সঁচা, গ্ল'বেলাইজেশ্যন, গোটেই বিশ্বখনক আমি গাঁৱলৈ নমাই আনিলোঁ সঁচা, কিন্তু আন্তৰিকভাৱে তেওঁৰ লগত আমি বিশ্বায়ন স্থাপন কৰিব নোৱাৰিলোঁ। যদি পাৰিলোহেঁতেন, সন্মুখতেই ইজনে সিজনক হত্যা কৰাৰ দৰে প্ৰৱণতা সৃষ্টি নহ'লহেঁতেন। কিন্তু আমাৰ নামঘৰে আমাক সেই আন্তৰিক বিশ্বায়নৰ সুযোগ দিছে। নামঘৰটো আমাৰ সেই লেপটপ, ডেস্কটপ, টেবলেট ব্যৱহাৰ কৰিছিলে সেই 5-6 বছৰ আগতে। হয়তো ডেকা গাভৰুসকলে ভাবিছে, তেতিয়াতো কম্পিউটাৰ নাই, লেপটপ, ডেস্কটপ, টেবলেট নাই, কেনেকৈ ব্যৱহাৰ কৰিলে? আমাৰ ডবাটোৰ যোগেদি, আমাৰ খোলটোৰ যোগেদি, আমাৰ তালযোৰৰ যোগেদি, আমাৰ বৰকাগনৰ যোগেদি। যেতিয়া নামঘৰ এইখিনি বজাই দিয়ে, অঞ্চলৰ মানুহে গম পায় নামঘৰত অনুষ্ঠান অনুষ্ঠিত হৈছে, ঢপলিয়াই আহে। এই লেপটপ, ডেস্কটপৰ যোগেদি যেনেকৈ আমি মানুহৰ লগত সম্বন্ধ স্থাপন কৰোঁ, তেনেকৈ নামঘৰেও এই ডবা, কাঁহ, খোল, তালৰ যোগেদি মানুহক নামঘৰলৈ আনে আৰু ভকত সংজ্ঞাৰে সম্বন্ধ স্থাপন কৰি দিয়ে। আৰু ইয়াতেই আন্তৰিক বিশ্বায়ন আছে। দুজন মানুহৰ ঘৰত থাকোঁতে কাজিয়া লাগিব পাৰে, কিবা কাৰণত আহি বহোঁতে দুজন একেলগে বহিব লগা হ'ল, কিলাকুটি লগাই যেতিয়া নাম গাই থাকে, কাজিয়া শেষ। ইয়াতকৈ আৰু আন্তৰিক বিশ্বায়ন কি থাকিব পাৰে? ইয়াতকৈ আৰু অন্তৰ ভৰা মনটো কি থাকিব পাৰে? ইয়াতকৈ আৰু চহকী মনটো কি থাকিব পাৰে? সেয়ে নামঘৰ আমাৰ আন্তৰিক বিশ্বায়নৰ মূল কৰ্ষণথলী। আমি আজি লেপটপ, ডেস্কটপ, টেবলেট সকলোৱে ব্যৱহাৰ কৰিম, আমি সত্ৰই ব্যৱহাৰ কৰিছোঁ, নকৰিলে মানুহ আমি অচল হৈ যাম। কিন্তু তাৰ যোগেদি আমি বাহ্যিক সম্বন্ধ স্থাপন কৰিম সঁচা, কিন্তু আন্তৰিক বিশ্বায়ন স্থাপন কৰিব নোৱাৰোঁ। আন্তৰিক বিশ্বায়ন স্থাপন কৰিব পাৰিম নামঘৰৰ এই আধ্যাত্মিক পৰিৱেশৰ যোগেদি, সত্ৰৰ আধ্যাত্মিক পৰিৱেশৰ যোগেদি। সেয়ে আমি আশা কৰিম এই 150 বছৰীয়া আকাশু গাঁৱৰ নামঘৰে যি উৎসৱ আৰম্ভ কৰিছে, এজনে ক'লে কাণে কাণে আহিন মাহতহে আৰু ইয়াৰ আচল উৎসৱটো হ'ব, কিন্তু যেতিয়াই সম্পূৰ্ণ নহওক, এই 150 বছৰীয়া অনুষ্ঠানটোৰ যোগেদি আপোনালোকে এই সংকল্প ল'ব লাগিব, যি নামঘৰে আমাক এক কৰে, যি নামঘৰে আমাক কেতিয়াও ভাগ ভাগ নকৰে, যি নামঘৰে আমাক একাত্ম চিন্তাৰ পৰা সামূহিক কৰে, যি নামঘৰে আমাক আন্তৰিক বিশ্বায়ন দিয়ে, এই নামঘৰক আমি সাৱটি ল'মেই। আমাৰ যিমানেই সমস্যা নাথাকক, যিমানেই ব্যস্ততা নাথাকক, আমি নামঘৰক কেতিয়াও ত্যাগ নকৰোঁ। আৰু এই নামঘৰৰ যোগেদি আমাৰ জীৱনত এই তত্ত্বসমূহৰ আমি উচিত প্ৰতিফলন ঘটাম। আপোনালোকে এই সংকল্প লওক, দেখিব 150 বছৰীয়া এই নামঘৰৰ জয়ন্তী উদযাপন কৰাৰ যোগেদি
আপোনালোক বহুত শক্তিমন্ত হ'ব। কেনেকৈ শক্তিমন্ত হ'ব জানেনে? আপোনালোকৰ মাজৰ পৰা ভাগ ভাগ কৰাৰ প্ৰৱণতা নাইকিয়া হৈ যাব। আপোনালোকৰ মাজৰ পৰা ব্যভিচাৰ পৰিৱেশ নোহোৱা হৈ যাব। অপৰাধ প্ৰৱণতাৰ দৈত্যটো আঁতৰতে বিদূৰ হ'ব। সেই দিন সমাগত হওক। এই 150 বছৰীয়া উৎসৱে আপোনালোকক অনবৰতে সেই কথা মনত পেলাই থাকক। এই আহ্বান ৰাখি আপোনালোকলৈ পুনৰবাৰ আমাৰ ভক্তিভৰা শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি যদি কিবা ত্ৰুটি বিচুটি ৰৈছিলে তাৰ বাবে ক্ষমা বিচাৰি আমাৰ কথাখিনি আমি সামৰণি মাৰিবলৈ লৈছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। এইখিনি কথাৰেই আমাৰ বক্তব্যৰ আমি সামৰণি মাৰিলোঁ। আৰু আমি আকৌ কৈছোঁ, আকাহু গাঁৱৰ এই 150 বছৰীয়া জয়ন্তী পালন কৰাৰ পিছত এই সমাজখনত যদি ক'ৰবাত কিবা ত্ৰুটি বিচুটি আছিল, ক'ৰবাত যদি কিবা একাত্ম চিন্তা আছিল, ক'ৰবাত যদি কিবা ভাগ ভাগ কৰাৰ সৰু সুৰা কথা আছিল, সেইবোৰ যেতিয়া নাইকিয়া হৈ একত্ৰ ৰূপ প্ৰদান কৰিব, সেই কথা শুনিলে আকাহু গাঁৱৰ ৰাইজে আমাক মাতিব নালাগে, খুজি খুজি ইয়ালৈ আহিম। আপোনালোকলৈ পুনৰবাৰ শ্ৰদ্ধা আগবঢ়াই ইমানটা আমাৰ কথাখিনি সামৰণি মাৰিছোঁ। নমস্কাৰ।